হর হুকরি জান ওই নিচে কাষতে আছে জানা অল ইণ্ডিয়া দুনিয়া জান ওই কাৰোবাক সুধিলে কব মোৰে কথা কাষতে মোৰে নৈ ঘৰ ইমান মৰম কিয় লাগে জানো ক'ব মই নোৱাৰো ইমান চেনেহ কিয় লাগে জানো বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ লাগে সঁচাকৈ জানো লৈ যাম মই আমাৰে ঘৰলৈ জানো লৈ যাম মই আমাৰে ঘৰলৈ কি নামাতো তুমি সোধা নাই জানো দেউতা ভাইকক কি বুলি মাতা তাকেতো নামাতা কিয় হে কাছ মাৰি মাটিখিনিৰ কাৰণে আমাৰ খুৰাক আমি নামাতোৱে সেইটো ক'ব লাগে নেকি কওকচোন পাৰ্চনেল কথা সুধি দিয়ে মই নামাতোৱে খুৰা বুলি নকয় সম্বোধনটোৱে খুৰা বুলি কৈ দিয়াহেঁতেনে হয়নে নকওঁ আমাৰ কাছ মাৰি মাটিখিনিৰ কাৰণে আমাৰ খুৰাৰ লগত বহুত দিন মাত বুলিয়ে নাই আমাৰ এতিয়া মাহঁতেও কয় বোলে নামাতিবি আৰু কিবা এটা সুধিলে উত্তৰ দিব পাৰিবানে কোৱা কি মই যদি তোমাক এতিয়া সুধো ৰেডিঅ' আৰু বাতৰি কাকত চিনি পাইছানে বস্তুকেইটা এই যে শুকাই দিয়া বাতৰি কাকতখন তাকে শুকাই দিয়া বাতৰি কাকত আৰু ৰেডিঅ'টো মনত আছেনে এই যে জয়ন্ত হাজৰিকা গানখন ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্যটো কি বাৰু সেইটো প্ৰশ্নটো মোক এই মঞ্চত সোধে নাই কিনো কথাবিলাক কোৱা জানা যদি কোৱা ৰাইজক কোৱা ৰেডিঅ' হ'ল যিটো টিভি নিচিনা নহয় যিটো আমি নাটক গান হয়নে কিবা বিভিন্ন অনুষ্ঠান আমি শুনি থাকোঁ কাণে শুনি পেলাই আমি উপলব্ধি কৰোঁ আমি এতিয়া টিভিত কি হয় আমি দেখোঁ কিন্তু আমি ৰেডিঅ'ত নেদেখোঁ নেদেখি পেলাই এখন ছবি আঁকি দিওঁ মনৰ মাজত এতিয়া এখন নাটক কৰি দিলে ৰেডিঅ'ৰ নাটক আগতে চেতনা বাইদেউহঁতে ৰেডিঅ'ৰ নাটক কৰিয়ে জনপ্ৰিয় হ'ল হয়নে নহয় লক্ষী বৰঠাকুৰৰ কথা ক'ব পাৰোঁ এতিয়া সেইবোৰ ৰেডিঅ' আৰু বাতৰি কাকত আৰু এইটো এতিয়া কিমান বাতৰি কাকত নগৰদূত অসমবাণী হা আজিকালি ল'ৰা ছোৱালীক সেইটো উত্তৰ বুজি নাপায় মানে মই সিদিনাখন সৰু ল'ৰা এটাক সুধিলোঁ বুজিলোঁ ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্যটো কি সি মোক কৈছে নিউজ বাতৰি কাকত সেইখন য'ত পিঠাগুড়ি মেলি ৰ'দত দিব পাৰি আৰু ৰেডিঅ' সেইটো যিটো পিঠাগুড়ি মেলি ৰ'দত দিব নোৱাৰি এইবিলাক কিন্তু অনুষ্ঠান এইবিলাক মেট্ৰিকৰ ৰিজাল্ট দিছে নহয় তেনেকুৱা আগত যদি অনুষ্ঠান কৰে এইবিলাক উত্তৰ নিদিবা এইবিলাক সংজ্ঞা দিলে কিন্তু একদম দৌৰাই খেদিব নহয় মই ল'ৰাটো তোমাক ভাল পোৱা কম আছে ভৰি দাঙিবলৈ দিলে কোনে দাঙিব আগত লেংখাই পৰিব দেখোন নহয় মই অকল ভৰি দাঙিবলৈ ল'ৰাকেইটাইতো দাঙি দিব পাৰে হয়নে নহয় ছোৱালীকেইজনীয়ে আপোনালোকে নালাগে বাৰু বেয়া হ'ব কথাটো নহয় জানো ল'ৰাকেইটাইতো অকণ এনেকৈ দাঙি দিব পাৰে ন লুটুকলক ভাল পোৱাকেইটাই মানে আমি দুজনে আজি কথা পাতি আহিছোঁ বোলে আমি বিশ্বনাথবাসী মানে মধুপুৰবাসী ৰাইজৰ লগত আমি কথা পাতিম হয়নে অনুষ্ঠানটো আমি কৰিয়ে থাকিম তাৰ মাজত কিন্তু সকলো ৰাইজৰ লগত আমি কথা পাতিম পোনপটীয়াভাৱে সকলোৱে ভাল লাগিবনে কথা পাতি হা অনুষ্ঠান এটা আহি কৰি গ'লেতো নহ'ব কথা পাতিহে ভাল লাগে এনে কি কয় গতিকে আমি এঘণ্টা আছোঁ আপোনালোকৰ লগত ধুনীয়াকৈ চিন্তা কৰিব নালাগে বাকী কোৱা কি হ'ল মাতিয়ে নাই দেখোন আপোনালোকে বিহুটো ঠিকে থাকে পালন কৰিলেনে বিহুটো আহিলে আমাৰ মানে ভাল লাগে এইকাৰণে যে মানে অনবৰতে শ্বুটিঙতে লাগি থকা হয় গোটেই বছৰটো শ্বুটিংকৈ গৈ থাকে ৰাতিপুৱা 8টা বজাত যাওঁ ৰাতি 8টা বজাত আহি ঘৰ সোমাওঁ এনেকুৱা এটা মানে সদায় এটা এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া এটা তাত চলি থাকে তাকে মেচিন হৈ যাওঁ কেতিয়াবা মই লিখা চিৰিয়েলবোৰ চাই আছেনে নাই বাউলী ফাগল চাইনে নেচাওঁ ন কোনে ক'লে নেচাওঁ বুলি চাওঁ মই আৰু চাওঁ এইটো মানে খেলি মেলি হৈ গৈছে বা যি নহয় বাউলী ফাগল লিখি আছোঁ সেইখনো চাব ফুট গধূলি লিখি আছোঁ সেইখনো চাব আৰু ৰাজকুমাৰী অলপ দিনৰ আগতে শেষ হ'ল সেইখনো লিখিছিলোঁ